মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি মিঠাই দৈ বনাবলৈ গৈ আছোঁ। তেনেহ'লে দেৰি নকৰি চাই থাকোঁ আহকচোন। মই গাখীৰটো এতিয়া পগাবলৈ দিছোঁ। এনেকৈ উতলি থাকক কিছু সময়। মই গাখীৰটো অকণমান লৰাই দিছোঁ, নহ'লে গাখীৰৰ খৰ উঠি গাখীৰটো কি হয়, খৰ উঠিলে খৰটো ওলাব। গতিকে খৰটো মই ইয়াতেই মিলাই ল'ম, তেতিয়াহ'লে দৈটো ভাল হয়। মই গাখীৰৰ খৰটো উঠিবলৈ নিদিওঁ, গতিকে এনেকৈ মই পকাই থাকোঁ কিছু সময়। গাখীৰটো মই ভালদৰে উতলাই ল'ম আৰু এনেকৈ মই গাখীৰটো লৰাই থাকিম যাতে গাখীৰটো ক'ত লাগে। আৰু গাখীৰৰ যিটো খৰ উঠিব সেই খৰটো মই উঠিবলৈ নিদিওঁ, ইয়াতে মিলাই ল'ম, তেতিয়াহ'লে দৈটো ভাল হ'ব। গাখীৰটো এনেকৈ ডাঠকৈ পগাব লাগিব। ঘৰুৱা গাখীৰ হ'লেতো ভালেই হয়, যাতে চাব গাখীৰটো পগাই পগাই গোটা হ'ব লাগিব। মই এতিয়া ইয়াতে অকণমান চেনি দি দিছোঁ। হৈ গৈছে চাওকচোন, ইমান ধুনীয়া হৈছে, হালধীয়া হৈ গৈছে। গাখীৰটোৱে যেতিয়া চামুচতে লাগি থাকিব এনেকুৱা হ'ব লাগিব। পাৰিলে আকৌ অকণমান গট কৰিলেও একো নহয়, গতিকে মই নামাই থলোঁ। মিঠা দৈ বনোৱাৰ কাৰণে কাপকেইটা ধুই ল'ব লাগিব। মই এই কাপতে বনাম কাৰণ মই ধুই লওঁ। এইকেইটা ৰ'দত শুকুৱাবলৈ দিওঁ। ৰ'দত ভালদৰে শুকাই ল'লে দৈটো ভাল হ'ব। গতিকে মই এনেকৈ ৰেডি কৰিছোঁ। মোৰ এই গ্লাছকেইটা শুকাই গ'ল। এতিয়া মই ইয়াতে লৈ যাওঁ। গাখীৰটো ঠাণ্ডা হ'বলৈ দিছিলোঁ, গাখীৰটো ঠাণ্ডা হৈছে। এই মাটিৰ সাজকেইটা মই গাখীৰে দি দিছোঁ। কিমান ধৰে চাওঁ বাৰু। সৰু সাজতে বনাইছোঁ কাৰণ বিহু থাকিলেহে ডাঙৰ সাজত বনায়। মই এতিয়া ইমান বনোৱা নাই, কমকৈ বনাইছোঁ। মই এইকেইটাতে হৈ গ'ল। এইবাৰ মই অলপ টেঙা দৈ লৈছোঁ। এই টেঙা দৈ এচামুচ কৰি দি যাম। হৈ গ'ল। এতিয়া দৈটো ৰাখি দিওঁ। এনেকৈ দৈটো ভালদৰে ক'ৰবাত মই থৈ দিম, পিছলৈ হ'লে লগ পাম। এদিন এনেকৈ দৈটো ৰাখি দিছিলোঁ। এতিয়া ঢাকনিখন খুলি চাওঁ দৈটো কেনেকুৱা হৈছে। ভালেই হৈছে চাওকচোন। অকণমান অকণমান ৰস আছে, থাকিলেও ভালে লাগিব। গতিকে ইমান ধুনীয়া মিঠা দৈ, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।